হয় বৰ্তমান কেছটো কোৰ্টৰ মজিয়াত আছে যোৱাকালি কেছটো আপোনাৰ চাৰ্জ হেয়াৰিঙৰ কাৰণে আছিলে তো যোৱাকালি অমৃত প্ৰভাৰ হৈ তেখেতৰ এডভকেটে বেইল পিটিশ্যন ফাইল কৰিছে আৰু সিদ্ধাৰ্থ শৰ্মা নিজাববীয়াকৈ এডভকেটৰ কাৰণে ৱকালতনামা ফাইল কৰিছে আৰু লগতে শ্যামকৰ্ণ মহন্তৰ হৈ যিজন এডভকেট আছে তেখেতেও ৱকালতনামা ফাইল কৰিছে তো যোৱাকালি যেতিয়া বেইল পিটিশ্যন ফাইল কৰিলে অমৃত প্ৰভা মহন্তৰ হৈ তো তেখেতে কালি বেইলৰ কাৰণে তেখেতে যিখিনি ক'বলগীয়া আছিল তেখেতে ক'লে এতিয়া এই কেছটোত মই বিশেষকৈ গৰিমা গাৰ্গৰ হৈ মানে ভিক্টিম ফেমিলি যোনজন জুবিন গাৰ্গ তো জুবিন দাৰ এই কেছটোত মই আছোঁ জুবিন গাৰ্গৰ ফেমিলিৰ পৰা আৰু মোৰ ৰোলটো হ'ল বা এজ পাৰ ল মই এই কেছটোত পাব্লিক প্ৰজিকিউটৰ যোনজনে কেছটো গভৰ্ণমেণ্টৰ হৈ চলাব তেখেতক মই এচিষ্ট কৰিব পাৰিম তো গতিকে মই এইটো কেছত তেখেতক এচিষ্ট কৰিম আৰু নেক্সট ডেট যেতিয়া 17 তাৰিখ দিছে তো এই 17 তাৰিখে এই কেছটোৰ নেক্সট শুনানি হ'ব আৰু তাত চাৰ্জ হেয়াৰিঙৰ কাৰণে নেক্সট ডেটটো এখনে ৰাখিছে এইটো কেনেধৰণে আগবাঢ়িব কাম কাজ হয় কাৰণ এইটো এতিয়া বৰ্তমান ন্যায়ালয়ৰ মজিয়াত আছে আৰু এইটো হত্যাকাণ্ড হয়নে নহয় এইটো পৰৱৰ্তী পৰ্যায়ত প্ৰুভ হ'ব তো বৰ্তমান অৱস্থাত তেখেতৰ যিখিনি কথা আছে ডিফেন্স দিব আৰু আমি যিহেতু জুবিন গাৰ্গৰ ফালৰ পৰা লাগি আছোঁ কেছটোত আমি দোষী শাস্তি দিয়াৰ কাৰণে সম্পূৰ্ণ চেষ্টা কৰিম আৰু আমি এইটো কথাই ক'ম যে এই কেছটোত দোষী যিখিনি কাম কৰিছে চাৰ্জশ্বিটৰ মতে যিখিনি তাত আছে এলিমেণ্ট আছে তাত যিখিনি মেটেৰিয়েল আছে দোষীৰ এগেইনষ্টত সেইখিনি আমি কোৰ্টত প্ৰুভ কৰিবলৈ একদম সম্পূৰ্ণ 100% চেষ্টা কৰিম আৰু লগতে কি বুলি কয় এইখিনি আপোনাৰ এই কেছটোত বৰ্তমান যিহেতু চাৰ্জ হেয়াৰিঙত আছে মানে আপোনাৰ কেছটো কেনেকৈ হয় প্ৰথমতে আপোনাৰ চাৰ্জ হেয়াৰিং হ'ব তো চাৰ্জ হেয়াৰিঙৰ পিছত চাৰ্জ ফ্ৰেম হ'ব চাৰ্জ ফ্ৰেমৰ পিছত কেছটোৰ এভিডেন্সত আগবাঢ়িব তো এই কেছটোত আপোনাৰ মোটামুটি 394 উইটনেছেছ আছে তো গতিকে এটা ভলুমিনাছ কেছ হয় আৰু ভলুমিনাছ উইটনেছ আছে বহুতখিনি উইটনেছ আছে তো এই উইটনেছখিনি হোৱাতে আপোনাৰ অলপ টাইম লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ